হয় চাওক আজি শিল্পী দিৱস আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিনটো মৃত্যু তিথিত আজি ৰাজ্যবাসী শ্ৰদ্ধাৰে স্মৰণ কৰিব আৰু এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপাৰ কেৰখাবাৰী আৰু যোগীঘোপাৰ কেৰখাবাৰীত এগৰাকী শিল্পী তথা বাঁহীবাদক ৰোহিতেশ্বৰ বৰ্মনে কিন্তু আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ মৃত্যুবাৰ্ষিকী শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আচলতে আপুনি কি ক'ব আজিৰ শিল্পী দিৱস? আজি শ্ৰদ্ধাৰ মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যুদিন, তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ আচলতে তেখেতৰ গীতসমূহ চিৰসেউজ গীত। তেখেতৰ গীতত বহুত মানে প্ৰতিটো শব্দ প্ৰতিটো সুৰৰ অৰ্থপূৰ্ণ। গতিকে মই আশা কৰোঁ আজি উঠি অহা প্ৰজন্মই তেখেতৰ গীতসমূহ গাব লাগে আৰু তেখেতৰ গীতসমূহ গালে বহুত বস্তু শিকিব পাৰিব, সংগীত জগতত এশ পাৰো আগুৱাই যাব পাৰিব, মানে মই সেইটো কামনা কৰোঁ। আৰু তেখেতৰ গীতৰ কিছু কলি আপুনি বাহিৰৰ পৰা শুনি গৈছিল। ঠিক আছে, মই বজাবলৈ চেষ্টা কৰিছোঁ আৰু মই কৈছোঁ মানে তেখেতৰ গীতসমূহ বহুত জটিল গীত, বজোৱাটো ইমান সহজ নহয়, তথাপি মই চেষ্টা কৰিছোঁ, এফাকি মই বজাই দিছোঁ। আপোনাৰ পৰা আন এটা শুনি গৈছে যি গছে গছে পাতি দিলে, এইটো হয় চাওক। আপুনি কিমান দিনৰ পৰা এনেধৰণৰ বাঁহী বজাই আছিলে? মই ক্লাছ 6ৰ পৰা বজাওঁ। প্ৰথমতে নিজে চেষ্টা কৰিছিলোঁ, পিছলৈ বাঁহীৰ গুৰু ধৰি লওঁ। প্ৰথমে মই অভয়াপুৰী গুৰু জগন্নাথৰ পৰা প্ৰাথমিক শিক্ষাখিনি লৈছিলোঁ। তাৰপিছত সংগীত পৰিচালক বাঁহীবাদক তথা সন্মানীয় ধৰণী বণিকৰ ছাৰৰ ওচৰত শাস্ত্ৰীয় সংগীত শিকিছিলোঁ আৰু বৰ্তমান নিজাববীয়াকৈ কিছু প্ৰেক্টিছ কৰি আছোঁ আৰু ঘৰতে এনেকৈ বজাই আছোঁ। সাধাৰণতে আপুনি এগৰাকী শিল্পী, আপুনি চৰকাৰৰ পৰা শিল্পীৰ ক্ষেত্ৰত কিবা ধৰণৰ আৰ্থিক অনুদান বা তেনেধৰণৰ কিবা পাইছিলে নেকি পুৰস্কাৰ? নাই, তেনেকুৱা ধৰণৰ আজিলৈকে পোৱা নাই। চৰকাৰৰ পৰা কোনো ধৰণৰ এনেকৈ মানে সহায় পোৱা নাই। আৰু ধন্যবাদ জনাইছোঁ। দেখা গৈছে যে আজি এই শিল্পী দিৱসৰ দিনটো এনেধৰণে স্মৰণ কৰিছে কেৰখাবাৰীৰ ৰোহিতেশ্বৰ বৰ্মন